আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমকি প্ৰাণ ৰক্ষা শেখৰ অমৃত প্ৰভাৰ আৰু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমকি ৰক্ষা পৰিল শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া কনভয়ৰ বাহন পোহৰলৈ আহিছে এক আচলতে ভয়ংকৰ খবৰ আজি যেহেতু খন্তেক পূৰ্বে লৈ যোৱা হৈছিল হাফলং উপ কাৰাগাৰৰ পথ অভিমুখে ৰাওনা হৈছিল শেখৰ অমৃত প্ৰভাক নিয়াৰ বাহন আৰু তাৰ পিছতে এতিয়া খবৰ আহিছে নগাঁও জিলাৰ কঠিয়াতলিত সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল ভয়ংকৰ দুৰ্ঘটনা আমি পুনৰবাৰ জনাইছো ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া কনভয়ৰ বাহন আৰু পোহৰলৈ আহিছে শিহৰণকাৰী দৃশ্য আৰু কঠিয়াতলিত সংঘটিত হৈছে এই অঘটন শেখৰ অমৃত প্ৰভাৰ কনভয়ক কঢ়িয়াই নিয়া বাহন কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং যেহেতু আজি পুৱাৰ ভাগত লৈ যোৱা হৈছিল শেখৰ অমৃত প্ৰভাক এক বিশেষ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ডিমা হাছাওৰ হাফলং উপ কাৰাগাৰ অভিমুখে আৰু তাৰ পিছতেই প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকে পাই আছে আৰু তাৰ পিছতে এই মুহূৰ্তত যিহেতু খন্তেক পূৰ্বে নগাঁৱৰ কঠিয়াতলি পাইছিলগৈ এই বাহনসমূহ আৰু তাৰ পিছতে এতিয়া খবৰ আহিছে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শেখৰ অমৃত প্ৰভাক নিয়া কনভয়ৰ বাহন আৰু পোহৰলৈ আহিছে শিহৰণকাৰী দৃশ্য কঠিয়াতলিত আৰক্ষীৰ বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা কথমপি ৰক্ষা পৰে শেখৰ অমৃত প্ৰভাৰ কনভয়ক সুৰক্ষা দি গৈ আছিল বাহনখন আৰু শেখৰ অমৃত প্ৰভা থকা কনভয়ৰ পিছতেই আছিল আৰক্ষী জোৱান থকা সেই বাহনখন প্ৰায় শতাধিক আৰক্ষীয়ে সুৰক্ষা দি আহিছিল শেখৰ অমৃত প্ৰভাৰ যোৱা বাহনখন আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শেখৰ অমৃত প্ৰভাক কঢ়িয়াই নিয়া সেই বিশেষ কনভয়ৰ বাহনখন আৰু এই মুহূৰ্তত আমি সেই বিগ ব্ৰেকিং ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া কনভয়ৰ বাহন প্ৰায় শতাধিক আৰক্ষীয়ে সুৰক্ষা দি আহিছিল শেখৰ অমৃত প্ৰভা যোৱা এই বাহনখন আৰু তাৰ পিছতেই আৰক্ষীয়ে সুৰক্ষা দি যোৱা সেই আৰক্ষীৰ বাহনখনৰ সৈতেই সংঘৰ্ষ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল সেই শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া কনভয়ৰ বাহন এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছো নগাঁৱৰ কঠিয়াতলি পাইছিলগৈ যেহেতু খন্তেক পূৰ্বেই গুৱাহাটীৰ পৰা ৰাওনা হৈছিল কিছু সময় পূৰ্বেই আৰু তাৰ পিছতেই জাগিৰোড পাৰ হৈ নগাঁৱত প্ৰৱেশ কৰিছিল নগাঁৱত প্ৰৱেশ কৰাৰ পিছতেই নগাঁৱৰ কঠিয়াতলিত ঠিক পুৱাৰ বাটেই এই অঘটন সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰা বুলি খবৰ আহিছে নগাঁৱৰ কঠিয়াতলিৰ পৰা আহিছে এই খবৰ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া কনভয়ৰ বাহন আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা যেন ৰক্ষা পৰিল আৰু এই অঘটন কিমান বেছি ভয়ংকৰ হ'ব তাক আচলতে কল্পনাও কৰিব নোৱাৰি বুলি এক প্ৰকাৰ জানিব পৰা গৈছে শেখৰ অমৃত প্ৰভাৰ কনভয়ক সুৰক্ষা দি যোৱা এখন আৰক্ষীৰ বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল প্ৰায় শতাধিক আৰক্ষীয়ে সুৰক্ষা দি গৈছিল শেখৰ অমৃত প্ৰভাক কঢ়িয়াই নিয়া সেই বাহনখন আৰু সেই সুৰক্ষা দি যোৱা আৰক্ষীৰ বাহনৰ সৈতেই সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰিল শেখৰ অমৃত প্ৰভাক কঢ়িয়াই নিয়া কনভয়ৰ সেই বিশেষ বাহনখন যেহেতু আজিৰ দিনটোত শেখৰ আৰু অমৃত প্ৰভাক আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিছিল 14 দিনৰ ম্যাদ উকলাৰ পিছতেই কলৈ নিব কোন জেললৈ নিব তাক লৈ চৰ্চা চলিছিল তাৰ পিছতেই যেহেতু লৈ যোৱা হৈছিল ৰাজপথেৰে জাগিৰোড পাৰ হৈ প্ৰৱেশ কৰিছিল নগাঁৱত আৰু নগাঁৱৰ কঠিয়াতলিত এক বিশেষ ঠাইত এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰা বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো কনভয়ৰ বাহনৰ সৈতেই সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰিল শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া বাহনখন আৰু এই মুহূৰ্তত সেই খবৰ আহিছে নগাঁও জিলাৰ কঠিয়াতলিৰ পৰা আৰু নগাঁও জিলাৰ কঠিয়াতলিতেই এই অঘটন সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল শেখৰ আৰু অমৃত প্ৰভা আৰু যদিহে কেনেবাকৈ এই ভয়ংকৰ দুৰ্ঘটনাটি সংঘটিত হ'লহেঁতেন তেন্তে হয়তো শেখৰ অমৃত প্ৰভাৰ প্ৰাণ ৰক্ষা নহ'লহেঁতেন ইমানেই ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছিল কাৰণ আৰক্ষীয়ে কনভয়ৰ বাহনত সেই নিৰাপত্তা দি গৈছিল প্ৰায় শতাধিক আৰক্ষী আছিল পিছে পিছে যোৱা সেই আৰক্ষীৰ বাহনখনত আৰু আগে আগে শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া বাহনখন আৰু পিছে পিছে শতাধিক আৰক্ষী থকা কনভয়ৰ অন্য এখন বাহন আৰু পিছে পিছে যোৱা সেই আৰক্ষীৰ বাহনখনৰ সৈতেই শেখৰ অমৃত প্ৰভাক কঢ়িয়াই নিয়া বাহনখন কথমপি কোনোমধ্যেই আচলতে সংঘৰ্ষৰ পৰা ৰক্ষা পোৱা বুলি জানিব পৰা গৈছে আৰু নগাঁও জিলাৰ কঠিয়াতলিত সংঘটিত হৈছে এই অঘটন আৰু যিহেতু হাফলং উপ কাৰাগাৰলৈ লৈ যোৱা হৈছিল আজি শেখৰ অমৃত প্ৰভাক আৰু গৈ থকা পথতে এইদৰে
ভয়ংকৰ অঘটনৰ পৰা যেন এক প্ৰকাৰ ৰক্ষা পৰিল শেখৰ আৰু অমৃতপ্ৰভাৰ কঢ়িয়াই নিয়া সেই বাহনখন। আৰু এই মুহূৰ্তত জানিব পৰা মতে এই মুহূৰ্তত অন্য এটা ব্ৰেকিং আহি পৰিছে। শেখৰ অমৃতপ্ৰভাৰ বাহনলৈ লংকাত চেণ্ডেল দলিওৱাৰ খবৰ আহিছে। লংকা পাইছিলগৈ শেখৰ অমৃতপ্ৰভাৰ এই বাহনখন আৰু এই অঘটন হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল ঠিকেই, কিন্তু শেখৰ অমৃতপ্ৰভাৰ বাহনলৈ লংকাত চেণ্ডেল দলিওৱাৰ খবৰ আহিছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে হাফলং কাৰাগাৰ অভিমুখে শেখৰ অমৃতপ্ৰভাক লৈ যোৱা হৈছিল, কিন্তু লৈ যোৱা পথতেই যেন এতিয়া ইটোৰ পিছত সিটো অঘটন। আনফালে কোনোপধ্যেই কোনো কথমপি প্ৰাণ ৰক্ষা এক প্ৰকাৰ কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কঠীয়াতলিত আৰু তাৰ পিছতেই লংকা পাইছিলগৈ। আৰু লংকাত শেখৰ অমৃতপ্ৰভাৰ বাহনলৈ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো কিন্তু জনসাধাৰণে লংকাত চেণ্ডেল দলিওৱাৰ খবৰ আহিছে। আৰু এই মুহূৰ্তত আমি এই বিগ ব্ৰেকিং জনাই গৈছোঁ ডিবি নিউজৰ প্ৰতিগৰাকী দৰ্শকক। শেখৰ অমৃতপ্ৰভাৰ এই বিশেষ বাহনখন লংকা পাইছিলগৈ আৰু লংকাত চেণ্ডেল দলিওৱাৰ খবৰ আহিছে, যেন এতিয়া বিপদে লোক নেৰা হৈছে কোনোবাখিনিত। যেন চেণ্ডেল লৈ এতিয়া জনসাধাৰণ ৰৈ আছে শেখৰ অমৃতপ্ৰভাক আদৰিবলৈ। আমি পুনৰবাৰ জনাইছো গুৱাহাটীৰ পৰা ঠিকেই গ'ল জাগিৰোড পাৰ হৈ নগাঁৱত সোমোৱাৰ পিছতেই যেন এতিয়া ইটোৰ পিছত সিটো বিপদে লোক নেৰা হৈছে শেখৰ অমৃতপ্ৰভাক। এফালে কনভয় বাহনৰ সৈতে সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিল শেখৰ অমৃতপ্ৰভাক কঢ়িয়াই নিয়া বাহনখন। তাৰ পিছতে লংকাত যেন জনসাধাৰণে জুবিন অনুৰাগীয়ে শেখৰ অমৃতপ্ৰভাক চেণ্ডেলেৰে আদৰিবলৈ সাজু হৈ আছিল। আৰু লংকা পোৱা মাত্ৰেই যেন বাহনলৈ ইপাতৰ পিছত সিপাত চেণ্ডেল আৰু শেখৰ অমৃতপ্ৰভাক টাৰ্গেট কৰি জুবিন অনুৰাগীয়ে চেণ্ডেল দলিওৱাৰ খবৰ আহিছে। যেন এক প্ৰকাৰ চেণ্ডেলেৰে উষ্ম আদৰণি জনাবলৈ ৰৈ আছিল লংকাবাসী। আৰু এই মুহূৰ্তত লংকাৰ পৰা সেই বিশেষ খবৰ আহিছে। কটকটীয়া নিৰাপত্তা বেষ্টনী, কটকটীয়া সুৰক্ষা ব্যৱস্থা, বিশাল কনভয়, তাৰ মাজতেই যেন প্ৰথমটো অঘটন ঘটিল কঠীয়াতলিত কনভয়ৰ সেই সুৰক্ষা দি যোৱা শতাধিক আৰক্ষী থকা সেই বাহনৰ সৈতেই শেখৰ অমৃতপ্ৰভাৰ বাহনখন কথমপি সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰিল, দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল। কিন্তু তাৰ পিছতো যেন এতিয়া ইটোৰ পিছত সিটো বিপদে লোক এৰা নাই শেখৰ অমৃতপ্ৰভাক। আৰু লংকা পোৱা মাত্ৰেই লংকাত জুবিন অনুৰাগীয়ে যেন চেণ্ডেল লৈ ৰৈ আছিল শেখৰ অমৃতপ্ৰভাক উষ্ম আদৰণি জনাবলৈ। আৰু লংকা পোৱা মাত্ৰেই এতিয়া দেখা গৈছে শেখৰ আৰু অমৃতপ্ৰভাক টাৰ্গেট কৰি ইপাতৰ পিছত সিপাত চেণ্ডেল আৰু বিশাল কনভয় নিৰাপত্তা বেষ্টনী। তাৰ পিছতো যেন এক প্ৰকাৰ কোনেও যেন ভয় কৰা নাই, কাৰণ জুবিন অনুৰাগীয়ে জুবিনেই কৈ গৈছে নৱপ্ৰজন্মই, আজিৰ প্ৰজন্মই দেশ জ্বলাবও পাৰে, দেশ সলাবও পাৰে। আৰু সেইবাবে সেই জুবিন অনুৰাগীয়ে কিন্তু এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিয়া স্বত্তেও শেখৰ আৰু অমৃতপ্ৰভাক টাৰ্গেট কৰি ইপাতৰ পিছত সিপাত চেণ্ডেল দলীয় পৰিলক্ষিত হৈছে। কনভয়ৰ মাজেৰেই যেন চেণ্ডেল দলিয়াইছে অমৃতপ্ৰভা আৰু শেখৰক টাৰ্গেট কৰি। আৰু লংকাত যেন জুবিন অনুৰাগীয়ে বাট চাই আছিল কেতিয়া পাবহি শেখৰ আৰু অমৃতপ্ৰভাৰ বাহনখন, চেণ্ডেল লৈ ৰৈ আছিল উষ্ম আদৰণি জনাবলৈ। আৰু তাৰ পিছতেই লংকা পোৱা মাত্ৰেই এতিয়া লংকাত জুবিন অনুৰাগীয়ে চেণ্ডেলেৰে যেন এক প্ৰকাৰ সম্ভাষণ জ্ঞাপন কৰিছে, চেণ্ডেলেৰে যেন উষ্ম আদৰণি জনাইছে। ইপাতৰ পিছত সিপাত চেণ্ডেলৰ জোৱাৰ উঠা বুলি এক প্ৰকাৰ খবৰ আহিছে লংকাৰ পৰা। আমি পুনৰবাৰ জনাইছো কিছু সময়ৰ পূৰ্বে যিহেতু কঠীয়াতলি পাইছিলগৈ এই বাহনখন, কঠীয়াতলিত ভয়ংকৰ এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল শেখৰ আৰু অমৃতপ্ৰভাৰ সেই কঢ়িয়াই নিয়া বিশেষ বাহনখন। আৰু অঘটন সংঘটিত হোৱাৰ সম্ভাৱনা আছিল। পিছে আগে শেখৰ অমৃতপ্ৰভাক কঢ়িয়াই নিয়া সেই বাহনখন, পিছে শতাধিক আৰক্ষী থকা, সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীৰ বাহন আৰু সেই কনভয়ত যোৱা আৰক্ষীৰ বাহনৰ সৈতে সংঘৰ্ষৰ পৰা কঠীয়াতলিত কথমপি ৰক্ষা পৰিল শেখৰ আৰু অমৃতপ্ৰভাৰ বাহনখন। আৰু যদি শেখৰ আৰু অমৃতপ্ৰভা যোৱা এই বাহনখনৰ দুৰ্ঘটনাত পতিত হ'লহেঁতেন, হয়তো শেখৰ অমৃতপ্ৰভাৰ প্ৰাণ ৰক্ষা নহ'লহেঁতেন, ইমানেই ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছিল। আৰু তাৰ পিছত সেই অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল ঠিকেই, কিন্তু লংকা যেতিয়া পালেগৈ, লংকাত পুনৰ এবাৰ বিপদে যেন লোক এৰা নাই এতিয়া শেখৰ অমৃতপ্ৰভাক। আকৌ যেন চেণ্ডেলৰ জোৱাৰ, বাক্সাত সিদিনা যি পৰিস্থিতি হৈছিল তাৰেই যেন এক উকমুকনি দেখা গৈছে আজিৰ দিনটোতো, যিহেতু হাফলং উপ কাৰাগাৰ অভিমুখে ৰাওনা হৈছিল শেখৰ আৰু অমৃতপ্ৰভাক কঢ়িয়াই নিয়া সেই বাহনখন।
আৰু তাৰ পিছতেই যেন এতিয়া ষ্টপেজে ৰাস্তাই যেন ৰৈ আছে জুবিন অনুৰাগী হাতত যেন চেণ্ডেল লৈ উষ্মা অমৃত প্ৰভাৰ বাবে আৰু এইদৰে দেখা গৈছে ইপাতৰ পিছত সিপাত চেণ্ডেল দলিওৱাৰ খবৰ আহিছে লংকাত আৰু কঠীয়াতলি পাৰ হৈ গ'ল কঠীয়াতলিত জুবিন অনুৰাগীৰ অভিশাপতেই হওক নাইবা কোনোবাখিনিত এক প্ৰকাৰ কোনোবাটো গ্ৰহৰ কৃপাত ৰক্ষা পৰিল অমৃত প্ৰভা আৰু শেখৰ কিন্তু তাৰ পিছত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰথমপি ৰক্ষা পৰাৰ পিছত যেতিয়া লংকা পালেগৈ লংকাটো কিন্তু এতিয়া বিপদে লোক এৰা নাই শেখৰ আৰু অমৃত প্ৰভাক কাৰণ এতিয়া লংকাত চেণ্ডেলৰ কোবত গাড়ী চলাব নোৱাৰা পৰিস্থিতি বুলি জানিব পৰা গৈছে বাহন আগবাঢ়িব নোৱাৰা এক পৰিস্থিতি বুলি জানিব পৰা গৈছে লংকাৰ পৰা আহিছে এই খবৰ আৰু যিহেতু শেখৰ আৰু অমৃত প্ৰভাক হাফলঙলৈ লৈ গৈ থকা হৈছে হাফলং উপ কাৰাগাৰলৈ লৈ গৈ থকা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰু সেই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বেহুৰ মাজতো যেন এতিয়া জুবিন অনুৰাগীয়ে চেণ্ডেল দলিয়াবলৈ কুণ্ঠাবোধ কৰা নাই শেখৰ আৰু অমৃত প্ৰভাক টাৰ্গেট কৰি ইপাতৰ পিছত সিপাত চেণ্ডেল দলিয়াইছে শেখৰ অমৃত প্ৰভাক কঢ়িয়াই নিয়া এই বিশেষ বাহনখনলৈ আৰু আমি পুনৰবাৰ জনাইছোঁ এইবাৰ নগাঁৱত সোমোৱাৰ পৰাই যেন এতিয়া বিপদে লোক নেনা হৈছে শেখৰ আৰু অমৃত প্ৰভাক ঠায়ে ঠায়ে যেন উষ্ম আদৰণি জনাবলৈ চেণ্ডেল লৈ ৰৈ আছে জুবিন অনুৰাগী কাৰণ খবৰ যেতিয়া বিয়পিছে জুবিন অনুৰাগী তেতিয়াই উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে সিদিনা বাক্সাত যি পৰিস্থিতি হৈছিল তাৰেই যেন উকমুকনি তাৰেই যেন পুনৰাবৃত্তি হোৱাৰ দিশে এতিয়া গতি কৰা পৰিলক্ষিত হৈছে যিহেতু কিছু সময় পূৰ্বেই আমি এটা খবৰ দি আছিলোঁ আৰু সেই ব্ৰেকিং নিউজটো জনাই থকাৰ সময়তে অন্য এটা ব্ৰেকিং আহিল যে লংকাত এতিয়া শেখৰ অমৃত প্ৰভাক টাৰ্গেট কৰি চেণ্ডেল দলিওৱাৰ খবৰ আহিছে আমি পুনৰবাৰ জনাইছোঁ কিছু সময় পূৰ্বেই নগাঁৱৰ কঠীয়াতলি পাইছিলগৈ সেই বাহনখন আৰু কঠীয়াতলিত কনভয়ৰ আৰক্ষীৰ বাহনৰ সৈতে বিশেষ সংঘৰ্ষ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰথমপি ৰক্ষা পৰিল শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া বাহনখন কিন্তু দ্বিতীয়বাৰ পুনৰ এবাৰ যেন বিপদে এতিয়া লোক দিছে আকৌ অমৃত প্ৰভা আৰু শেখৰক লংকাত যেন আকৌ ভয়ংকৰ বিপদ এতিয়া চেণ্ডেলৰ কোবত আগবাঢ়িব পৰা নাই শেখৰ আৰু অমৃত প্ৰভাক কঢ়িয়াই নিয়া এই বাহনখন এই খবৰ আহিছে লংকাৰ পৰা আৰু লংকাত এতিয়া চেণ্ডেলৰ জোৱাৰ কাৰণ শেখৰ আৰু অমৃত প্ৰভাক নিয়া সেই বাহনখন পাইছেগৈ লংকা আৰু লংকা কাণ্ড হোৱাই যোৱাৰ যিকোনো মুহূৰ্তত হয়তো লংকা কাণ্ডৰ সূত্ৰপাত হৈ যাব পাৰে তাৰেই যেন উকমুকনি কাৰণ বাক্সা জিলাত সিদিনা যি উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল তাৰেই উকমুকনি কিন্তু আজিও দেখা গৈছে কাৰণ খবৰ যেতিয়াই বিয়পিছে যিহেতু নগাঁৱলৈ ঠিকেই গ'ল জাগিৰোড পাৰ হৈ নগাঁও পোৱাৰ পিছতেই যেন ইটোৰ পিছত সিটো বিপদে লোক নেৰা হৈছে এতিয়া শেখৰ আৰু অমৃত প্ৰভাক লংকা পোৱাৰ পিছতেই যেন এতিয়া এক প্ৰকাৰ লংকা কাণ্ডৰ সূচনা হোৱাৰ দিশে গতি কৰিছে চেণ্ডেলৰ জোৱাৰ উঠিছে অমৃত প্ৰভা শেখৰক টাৰ্গেট কৰি সেই অমৃত প্ৰভা আৰু শেখৰক কঢ়িয়াই নিয়া বাহনখনলৈ জুবিন অনুৰাগীয়ে দলিয়াইছে ইপাতৰ পিছত সিপাত চেণ্ডেল